লখিমপুৰত হিন্দু মুছলমানৰ সম্প্ৰীতিৰ অনন্য নিদৰ্শন এগৰাকী হিন্দু মহিলাৰ আদ্যশ্ৰাদ্ধ পাতিলে এটা মুছলমান পৰিয়ালে লালুকৰ ব্যৱসায়ী ৰছিদ আলীয়ে দেখুৱালে মহানুভৱতা 22 বছৰ পূৰ্বে পৰিচয়বিহীন এগৰাকী অঘৰী হিন্দু মহিলাক নিজৰ ঘৰলৈ আনি আশ্ৰয় দিছিল লখিমপুৰৰ এটা মুছলমান পৰিয়ালে লখিমপুৰৰ লালুকৰ ৰছিদ আলী নামৰ লোকজনে মহিলাগৰাকীক নিজৰ মাতৃৰ দৰে ৰাখি কৰি আহিছিল সেৱা শুশ্ৰূষা কিন্তু হঠাৎ মহিলাগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে মাতৃক হেৰুৱাই শোকত ভাগি পৰে ৰছিদ আলীৰ পৰিয়াল ৰছিদ আলীয়ে দুই এজন বন্ধুৰ সহযোগত সম্পূৰ্ণ হিন্দু ধৰ্মীয় ৰীতি নীতিৰে লালুক শ্মশানলৈ নি অন্তিম সৎকাৰ কৰে মহিলাগৰাকীক ৰছিদ আলীয়ে পুত্ৰৰ দায়িত্ব পালন কৰি মুখাগ্নি কৰিলে মহিলাগৰাকীৰ মাতৃৰ বিয়োগত মৰ্মাহত ৰছিদ আলীৰ পৰিয়ালে পাতিলে আদ্যশ্ৰাদ্ধ সম্পূৰ্ণ হিন্দু ধৰ্মীয় ৰীতি নীতি পৰম্পৰাৰ মাজেৰে মুছলমান পৰিয়ালটোৱে লালুকত শ্ৰাদ্ধ অনুষ্ঠিত কৰে পুৱাই পুৰোহিতে কাজকৰ্ম সম্পাদন কৰাৰ পিছত পুৱাৰে পৰাই সন্ধিয়াৰ ভাগলৈ নিমন্ত্ৰিত লোকসকলক আপ্যায়ন কৰা হয় দিনটো লালুকৰ হিন্দু মুছলমান উভয় সম্প্ৰদায়ৰ লোকে শ্ৰাদ্ধত নিষ্ঠা সহকাৰে ভাগ লয় নিশাৰ ভাগলৈ কীৰ্তন দলৰ দ্বাৰা অনুষ্ঠিত কৰিলে কীৰ্তন পাঠ তৎপদং দৰ্শিতং যেন তস্ময়ে শ্ৰী গুৰুবে নমঃ এগৰাকী মুছলমান হৈও এগৰাকী অঘৰী পৰিচয়বিহীন প্ৰয়াত মাতৃৰ প্ৰতি ৰছিদ আলীয়ে দেখুওৱা এনে শ্ৰদ্ধা ভক্তিক শলাগ লৈছে লালুকবাসী মোৰ ঘৰত থকা এই পুষ্প নামৰ মানুহগৰাকী প্ৰায় 20-22 বছৰ হ'ল তেওঁ আকস্মিক মৃত্যু 23 তাৰিখে আকস্মিক গৰমৰ বাবে মৃত্যু হ'ল হোৱাৰ পিছত মই নিজে তেওঁ এগৰাকী হিন্দু মানুহ হোৱা সত্ত্বেও মই মুছলিম ল'ৰা হিচাপে মই তেওঁক মাতৃ হিচাপে মানি লৈছিলোঁ আৰু সেই হিচাপে পুত্ৰ হিচাপে মই তেওঁৰ অন্তিম সংস্কাৰ লালুক শ্মশানত কৰিলোঁ তেওঁৰ মুখাগ্নিখিনি কৰাৰ পিছত বাকী কামখিনি কৰিবলৈ ৰাইজক লগত লৈ মোৰ বন্ধুবৰ্গক লগত লৈ আজি শ্ৰাদ্ধৰ কামখিনি সুকলমে ৰাইজক লৈ আজৰি কৰিছোঁ সকলো হিন্দু নিয়ম নীতিৰ মাধ্যমেৰে ৰাতিপুৱা ব্ৰাহ্মণৰ কামখিনি কৰোৱা হৈছে আৰু তাৰপিছত এতিয়া হিন্দু ৰীতি নীতিৰ মাধ্যমে মই সেই কামখিনি আজৰি কৰিছোঁ আজি দিনটো আজি আপোনাৰ ৰাতিপুৱা প্ৰথমতে ব্ৰাহ্মণক দি পেলাই আপোনাৰ এই ব্ৰাহ্মণৰ কামখিনি আদায় কৰালোঁ নৈ পাৰত কৰাই পেলাই পিছত এতিয়া দিনটো ৰাইজৰ অতিথি যিখিনি নিমন্ত্ৰিত অতিথি আছিলে তেওঁলোকক অতিথি সেৱা কৰাৰ পিছত এতিয়া ৰাতিলৈ আকৌ নাম এভাগ দিয়া কীৰ্তন দিয়া হৈছে কীৰ্তনৰ এতিয়া কীৰ্তন হ'ব কীৰ্তন ভাগ দিয়া হৈছে তাৰপিছত আপোনাৰ লাষ্ট আৰু তেওঁৰ পিণ্ডটো দান কৰিবৰ কাৰণে আজি কীৰ্তনৰে এজনক দায়িত্ব দিয়া হ'ব তেওঁ গয়া কাচি গৈ পিণ্ডটো দান কৰি দিব তেতিয়া মই মুক্তি বুলি ভাবিম আৰু ৰছিদ আলীয়ে আজি যিটো আদ্যশ্ৰাদ্ধ পাতিলে তেওঁ এজন মুছলমান মানুহ সম্প্ৰদায়ৰ মানুহ হৈও যে হিন্দু সমাজৰ ৰীতি নীতিৰ মাধ্যমেৰে যিখিনি কৰ্ম কাজ কৰিলে ৰাতিপুৱা ব্ৰাহ্মণৰ যিখিনি কৰ্ম সেইখিনি কৰি বাকী যিখিনি আমাৰ ধৰ্মীয় মানে হিন্দু ধৰ্মৰ যিখিনি পৰম্পৰা মতে ৰীতি নীতিমতে কাম হ'ল সেইখিনি ৰছিদ আলী নামৰ যিজন ব্যক্তিক মই বুলি নহয় আমি বুলি নহয় অসমবাসী এটা গৌৰৱ আজি বিজেপি চৰকাৰে যিখিনি কাণ্ড কৰিছে হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে এনেকুৱা এটা দিনত ৰছিদ আলী ডাঙৰীয়াই এনেকুৱা এটা নিদৰ্শন দেখুৱাইলে এইটো অসমবাসী নহয় গোটেই ভাৰতবাসীৰ কাৰণে এটা গৌৰৱান্বিত কথা এই বাৰ্তাটো এইকাৰণে কৈছোঁ যে মানুহৰ মাজত হিন্দু মুছলমান বা ৰাজনীতিতে যে সোমাব লাগে বিজেপি চৰকাৰে যিখিনি কৰিছে এইখিনি এতিয়া ৰছিদ আলীয়ে দেখুৱাইলে যে এনেকুৱা মানৱতাবোধ মানুহ আছে হিন্দু মুছলমানৰ কথা নাই নিজৰ মাতৃ বুলি এজনী হিন্দু মানুহক ৰাখি আজি 22টা বছৰে তেওঁক খুৱাই বুৱাই নিজৰ মাকৰ দৰে প্ৰতিপালন কৰি যিটো কাম কৰিলে এয়া বৰ গৌৰৱান্বিত কথা ইয়াত আমি আজি আদ্যশ্ৰাদ্ধ আদায় হৈছে গতিকে সুকলমে পাৰ গৈছে বিভিন্ন মানুহ আহিছে ইয়াকে লৈ আমি গৌৰৱান্বিত যে পৃথিৱীত এনেকুৱা মানুহ এতিয়াও আছে চৰকাৰে ধৰ্ম আৰু ৰাজনীতিৰ মাজত বিভেদ বা এইটো হেৰি কৰিব নালাগে মানুহে হিন্দু মুছলমানৰ গাত কিবা বুলি নহয় হিন্দুৰ তেজ মুছলমানৰ তেজ একেই গতিকে ৰছিদ আলী ডাঙৰে যিখিনি কৰ্ম কৰিলে
এইটো এটা বৰ ডাঙৰ ইংগিত অসমবাসী নহয় ভাৰতবৰ্ষলৈ ইংগিত দিছে। এই কথাটোৰ কাৰণে আমি এইটোৱে গম পালোঁ যে মানুহ তাত কোনো হীনমান্যতা নাই। তেওঁ এইটো মহান কাম কৰাৰ কাৰণে তেওঁক ধন্যবাদৰ পাত্ৰ বুলি আমি বিবেচিত কৰিছোঁ। নমস্কাৰ, মই হৰেণ বৰা, লালুকৰে বাসিন্দা। মই আজি ইয়াত এখন কাজকৰ্ম চলি আছে। কাজকৰ্মখন পাতিছে আমাৰ ইয়াৰে ওচৰ চুবুৰীয়া ৰচিদ দায়ে। আচলতে কি হ'ল, ৰচিদ দাৰ ঘৰত এগৰাকী মানুহ যোৱা 22 বছৰ দিন ধৰি আছিলে আৰু এই মানুহগৰাকীক ৰচিদ দাই নিজৰ মাতৃ হিচাপে জ্ঞান কৰিছিলে। কিন্তু অকস্মাত গৰমে সহ্য কৰিব নোৱাৰি মানুহগৰাকীৰ মৃত্যুবৰণ কৰিলে। তাৰপিছত আজি সম্পূৰ্ণ হিন্দু ধৰ্মীয় ৰীতি নীতিৰে আদ্যশ্ৰাদ্ধ পতা হৈছে। তাৰ বাবে আমি ৰচিদ দাক ধন্যবাদ দিছোঁ। ৰচিদ দাই সঁচাকৈ এটা বহুত ভাল কৰ্ম কৰিছে। চাবলৈ গ'লে ইয়াত ধৰ্ম বুলি কোনো কথা নাই, হিন্দুৱে হওক বা মুছলিমেই হওক, প্ৰথমতে আমি মানুহ আৰু সেই বস্তুটো ৰচিদ দাই ভালকৈ বুজি পাইছে। ৰচিদ দাই অতি সুন্দৰভাৱে ব্ৰাহ্মণ লগাই যি আদ্যশ্ৰাদ্ধ আয়োজন কৰিছে তাৰ বাবে আমি ৰচিদ দাক আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যি সময়ত এছাম লোকে প্ৰতিটো কথাতেই হিন্দু মুছলমানৰ মাজত বিভেদ বিচাৰি ফুৰে, তেনে সময়তে ৰচিদ আলীয়ে দেখুৱাইছে সম্প্ৰীতিৰ অন্য এক অনন্য নিদৰ্শন। নিউজ ডেস্ক ৰিপৰ্ট, লখিমপুৰ লাইভ।